নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজৰ গোট 2 নিৰ্বাচিত গদ্যসমূহ বুলি যি গোট 2 আছে সেই গোটটোৰ 2 নম্বৰ অধ্যায় মাধৱদেৱ তোমালোকৰ মাধৱদেৱ নামৰ যোনটো অধ্যায় আছে সেই অধ্যায়ৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো হিট কৰি ৰাখিবা যাতে ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতেই পোৱা। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলে। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে ধৰ্মগ্লানি মানে কি? উত্তৰ তোমালোকে লিখিব পাৰা মানুহে যেতিয়া নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে তেনে অৱস্থাক ধৰ্মগ্লানি বুলি কোৱা হয় বা তেনে অৱস্থাক ধৰ্মগ্লানি বোলে। ঠিক আছে, 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনেধৰণৰ পাৰ্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে, বুজাই লিখা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে লেখকৰ মতে মাধৱদেৱৰ ধীশক্তি আৰু প্ৰতিভা এটাও মহাপুৰুষ শংকৰদেৱতকৈ কম নাছিল, কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে মত অমিল আছিল, মানে দুয়োৰে মতামতটো বেলেগ বেলেগ আছিল, পৃথক পৃথক আছিল। মুক্তি দুয়োজন ব্যক্তিয়ে বিচাৰিছিল যদিও শংকৰদেৱে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যবিলাকক বাদ দিয়া নাছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সেইটোও তেওঁ চেষ্টা কৰিছিল। তেওঁৰ আদৰ্শ আছিল মানৱ সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰা, কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু যাৰ গইনা লৈ আত্মাক মুক্তি দিব পাৰি সেই সাৰ পদাৰ্থৰ একানপতীয়াকৈ সেৱা কৰা। শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ আছিল। শংকৰদেৱ উদাৰ আছিল কিন্তু মাধৱদেৱ গভীৰ আছিল। ঠিক আছে, এয়ে দুয়োৰে মাজত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্ৰতিফলিত হৈছিল। তেওঁ যি সত্যক উপলব্ধি কৰিছিল তাকেই তেওঁ জীৱনত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে, কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা। গতিকে যেতিয়া তাৎপৰ্য ব্যাখ্যা কৰিবলৈ আহে বা বিশ্লেষণ কৰিবলৈ আহে তেতিয়া বহলাই লিখিব লাগে, মানে অলপমান দীঘলীয়াকৈ লিখিব লাগে। এইবোৰ প্ৰশ্ন সাধাৰণতে 5-6 নম্বৰৰ কাৰণে আহে, গতিকে এইবোৰ অকণমান দীঘলীয়াকৈ লিখিব লাগে। এইখিনি স্ক্ৰীনশ্বট লৈ লৈ মই পঢ়ি দিছোঁ বাৰু ধুনীয়াকৈ। উত্তৰ তোমালোকে লিখিব পাৰা যে লেখকৰ মতে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। অসমীয়া ভাষাক মাধৱদেৱে সবল, সতেজ আৰু দীপ্তিপূৰ্ণ কৰি গ'ল। ঠিক আছে, মহাপুৰুষ শংকৰদেৱৰ সোঁহাত স্বৰূপ হৈ শংকৰদেৱৰ ভাৰখন যদি মাধৱদেৱে নিজৰ কান্ধত তুলি নল'লেহেঁতেন তেতিয়া শংকৰদেৱৰ কাৰ্য অসম্পূৰ্ণ হৈ থাকিলেহেঁতেন। এইটো অপূৰ্ণ বা অসম্পূৰ্ণ বুলি লিখিলেও হ'ব। ঠিক আছে, মাধৱদেৱে ধৰ্মৰ দিশটোৰ লগতে অসমীয়া ভাষাটোক উন্নতিৰ দিশত অৱদান দি থৈ গ'ল। সাহিত্য নথকাহেঁতেন অসমীয়া ভাষা বুলি পৃথক ভাষাই নাথাকিলেহেঁতেন। ব্যক্তিগত আৰু জাতীয় জীৱনৰ একোটা অৱস্থা আহে যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি নীতিৰে নিজকে বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে। এনে অৱস্থাকে গীতাত ধৰ্মগ্লানি বোলা হৈছে। এনে সময়তে একোজন মহাপুৰুষৰ আগমন হয় যি এই অস্বাভাৱিক দুৰাৱস্থা বা এই অস্বাভাৱিক অৱস্থাৰ দূৰ কৰি মানুহক আকৌ সত্য সনাতন পথত অগ্ৰসৰ হ'বলৈ শিকায়। অসমতো তেনে এক সন্ধিক্ষণত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল। মহাপুৰুষ শংকৰদেৱে সমাজত দেখা দিয়া অধৰ্মৰ প্ৰভাৱ নাশ কৰি মানুহক এক সনাতন পথৰ সন্ধান দি অসমীয়া জাতি গঢ়িছিল। এই কাৰ্যত মাধৱদেৱৰ সহযোগ নাথাকিলে সেই মহান কাৰ্য অসম্পূৰ্ণ হৈ থাকিলহেঁতেন। ঠিক আছে, তোমালোকে এইবোৰ পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা দেই। এই কাৰ্যত মাধৱদেৱে ধৰ্মীয় দিশৰ উপৰিও অসমীয়া ভাষা আৰু সাহিত্য সংস্কৃতিলৈও বহু অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰালো টনকিয়াল কৰি থৈ গৈছে বা চহকী কৰি থৈ গৈছে। সেয়েহে মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে বুলি কোৱা হৈছে। ঠিক আছে, মাধৱদেৱে অসমীয়া জাতীয় জীৱনলৈ দি থৈ যোৱা বহুমূলীয়া অৱদানৰ বাবে অসমীয়া জাতিয়ে সদায় তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব। ঠিক আছে, আৰু এইখিনি আছিলে আজি ভিডিঅ'টোত। গতিকে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে ভিডিঅ'সমূহ তেওঁলোকে পায়। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।